চকিহালীৰ ৰাস মহোৎসৱৰ আবাহন থিয়েটাৰ চলি থকা সময়তে গ্ৰেপ্তাৰ এজন চোৰ। উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ চকিহালীত চলি আছে ৭৭ সংখ্যক ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ আবাহন থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন। আৰু কালি সন্ধিয়া আবাহন থিয়েটাৰৰ প্ৰথম দৰ্শনী চলি থকাৰ সময়তেই গ্ৰেপ্তাৰ কৰিছে ৰাইজৰ এজন চোৰ আৰু চোৰজনৰ নাম ৰাকেশ কলিতা ওৰফে বাবলু আৰু তেখেতৰ ঘৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ৰহা কলিতাপাৰাত বুলি জানিব পৰা গৈছে। আৰু উল্লেখনীয় যে ৰাকেশ কলিতা ওৰফে বাবলুই এটি মোবাইল আৰু লাইট চুৰি কৰি থকাৰ সময়তে হাতে লোতে ধৰা পেলাইছিলে ৰাইজে আৰু এই লৈ পিছত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে ৰাইজৰ মাজত আৰু পিছত গৈ মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাকেশ কলিতা ওৰফে বাবলুক আৰু লৈ আহে মানিকপুৰ থানালৈ। উল্লেখযোগ্য যে কালি আবাহন থিয়েটাৰৰ সন্ধিয়া যি প্ৰথম দৰ্শনী চলি আছিলে সেই সময়তে ৰাইজে হাতে লোতে ধৰা পেলাইছিলে ৰাকেশ কলিতা ওৰফে বাবলুক আৰু একে সময়তে কিন্তু চকিহালী গাঁৱত দুজন ব্যক্তিৰ ঘৰত হৈছিলে চুৰিকাণ্ড আৰু চোৰে লুটি নিছিলে সোণৰ অলংকাৰকে ধৰি নগদ টকা। কিন্তু গ্ৰেপ্তাৰ হোৱা ৰাকেশ কলিতা ওৰফে বাবলু উক্ত ব্যক্তি দুজনৰ ঘৰত হোৱা চুৰিকাণ্ডৰ লগত জড়িত হয় নে নহয় এই সংক্ৰান্তত নিশ্চিত হোৱা নাই মানিকপুৰ আৰক্ষী। কিন্তু আমাৰ বিশেষ খবৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা ৰাকেশ কলিতা ওৰফে বাবলুৰ বিৰুদ্ধে আছে কেতবোৰ চুৰিৰ অভিযোগ। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।